ঘৰতে পোৱা এবিধ বস্তুৰে বনালোঁ এইটো ৰেচিপি। যদি আপোনালোকে বনাব বিচাৰে শেষলৈকে চাব। আলু ল'লোঁ 2টা, বাকলিখিনি গুচাই লৈছোঁ। লগত লৈছোঁ চাটনি পিছা এখনত মিহিকৈ পিছা ফালে পিচি লৈছোঁ। যদি ডাঙৰ ফালে পিছা হয় তেনেহ'লে আলুখিনি ভালদৰে নিসিজে, লিকটীয়া লিখীয়া হয়। আৰু আলুখিনি ধুই লৈছোঁ ভালদৰে। যেতিয়ালৈকে চাফা হৈ নাযায় পানীখিনি তেতিয়ালৈকে কেইবাবাৰো ধুই ল'ব। মই 3-4 বাৰমান ধুই লৈছোঁ এইদৰে চেপি চেপি। আৰু এবাৰ আকৌ ধুই লৈছোঁ। পানী চাফা হোৱাৰ পিছত এইদৰে আকৌ চেপি খৰাহী এটাত ৰাখি দিছোঁ। যদিহে আপোনাৰ কটনৰ কাপোৰ আছে তেনেহ'লে তাতে ৰাখি দিব পাৰে। মোৰ ওচৰত নাছিলে বাবে মই খৰাহীতে ৰাখিলোঁ। প্ৰায় কমেও সকলোখিনি ধোৱাৰ পিছত 5 মিনিটমান ৰ'বলৈ দি এইদৰে কেৰাহীখন গৰম কৰি তাত অলপমান তেল দি ল'লোঁ। তেলখিনি যদি গৰম হৈ যায় তেতিয়াহ'লে আলুখিনি দি দিব। মই একেবাৰতে সকলোখিনি আলু দি দিছোঁ। আৰু কেইবাবাৰো এইদৰে লৰাই আছোঁ, চাইছোঁ আলুখিনি হৈছে নে। যদি আলুখিনি সিজে তেনেহ'লে আপোনালোকৰ টান লিখীয়া হৈ যাব। আৰু এতিয়া মোৰ হৈ গৈছে আলুখিনি ভজা। আৰু তাৰ লগত দিছোঁ বাদাম অলপমান দিছোঁ, লগতে খিচমিচ অলপমান দি দিছোঁ। আৰু এইখিনি ভজা হৈ গ'লে লগতে দিছোঁ 2 খিলা পাপৰ দি দিছোঁ। মোৰ ওচৰত নৰসিংহ আমাৰ ওচৰত নাছিলে বাবে দিবলৈ নহ'লে, যদিহে আপোনালোকৰ ওচৰত আছে তেনেহ'লে নৰসিংহ অলপমান তাৰো দি দিব পাৰে। এইদৰে বাদাম আৰু পাপৰখিনি ভজা হৈ গ'লে ভালদৰে ভাঙি ল'লোঁ। ভাঙি লৈ পেলাই চেনাখিনি দি দিছোঁ। আৰু শুনিছে নহয় চাউণ্ডটো, এইদৰে চাউণ্ডটো পূৰা ভুজিয়া লেখীয়া হৈছে, খৰখৰীয়া হৈ আছে। লগতে দিছোঁ ক'লা নিমখ অকণ যদি আপোনালোকে ভাল পায় বেলেগ মছলা দিব পাৰে। আৰু ট্ৰাই কৰি চাব ৰেচিপি।